আজ দুপৰীয়া একটা ব্লগ বনাব আহিছিলোঁ জ্যোতিষ বৰ্মন মল্লিক। মোৰ চেনেলৰ নাম হৈছে অ'কে আই লাভ ইউ দাদা। এইটো মোৰ চেনেলৰ নাম। আমাৰ এইফালে চাওক ৰাস্তাটো কি বেয়া ৰাস্তা, এইটো পুৰা কাদো খালি ফেৰ হৈ আছে। কেনেকৈ আমি হাঁটি আছোঁ আমিহে জানো। মানুহবিলাক চাওক ঘৰে ঘৰে কেনেকুৱা ৰাস্তা, এইটো গাইছ চাই থাক। এইবিলাক গোটেই ৰাস্তা বেয়া। আমি এনে বাজাৰলৈ ঘূৰিব গৈছিলোঁ, বাজাৰৰ পৰা আহিলোঁ, এইবাৰ ঘৰলৈ যাব লাগছোঁ। পুৰা ৰাস্তা বেয়া না, এনে বলকৰ ফালে চাই নাচাই ৰাস্তাৰ ফালে চাব লাগে। সেইকাৰণে আমাৰ ৰাস্তাৰ ভিতৰীয়া ৰাস্তা নাই। কেনেকুৱা ৰাস্তা চাই থাকক আপুনি, বঢ়িয়া ৰাস্তা নহয়। আমি ভাঙাচিৰা ৰাস্তা এইটো, আমি এনেকৈ যাই থাকোঁ। কেনেকুৱা লাগিব এইটো ৰাস্তাৰ কাৰণে। কিন্তু এনেকৈ ৰাস্তাটো এনেকুৱা বেয়া হৈছে ৰাস্তা গাইছ। পুৰা পানীৰ দিনত একেবাৰে হাত পাই ইচ্ছা নাযায় এইটো ৰাস্তাত। পানীৰ দিনত এনেকুৱা ৰাস্তা এইটো। আমাৰ ঘৰ আহি পালোঁ আৰু গাইছ, আমাৰ ঘৰ আহি পালোঁ। এইটো আমাৰ ঘৰ, এইফালে আমাৰ গৰীব মানুহ, এইফালে ঘৰ আমাৰ গাইছ। কেনেকৈ লাগে ব্লগটো চাই পিনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পালে আৰু খানি শ্বেয়াৰ কৰি দিব। এইটোৱে আমাৰ অনুৰোধ। আমি যাইছোঁ গাইছ, আপুনি ব্লগটো